এতিয়া আমাক তদন্ত লাগে আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক ধন্যবাদ জনাইছোঁ। এইটো কাৰণে ধন্যবাদ জনাইছোঁ, আমাৰ সকলোৰে মৰমৰ বুকুৰ কুটুম হিয়াৰ আমুঠু আমাৰ সাৰ্থক জুবিন গাৰ্গক শেষ পৰ্যায়ত ইমান সুন্দৰকৈ বিদায় দিলে। কোনো হাই হুলস্থুল বিশৃংখল একো হুলস্থুলে পৰিৱেশ সৃষ্টি নোহোৱাকৈ ইমান সুন্দৰকৈ বিদায় দিয়াৰ বাবে আৰু ইমান সুন্দৰকৈ কাৰ্যসূচীবিলাক চলাই নিয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক বহুত বহুত ধন্যবাদ জনাইছোঁ। কিন্তু এতিয়া আমাক তদন্ত লাগে আৰু অসমবাসীৰ ৰাইজ এতিয়া আমাৰ সময় আহি পৰিল যুঁজাৰ সময়। এইটো কাৰণে ক'ব বিচাৰিছোঁ আপোনালোকক, যিহেতুকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছিল, এতিয়া এইটো কথা চিন্তা কৰক বা এতিয়া আমি এই কামটো কৰি লওঁ। আগতীয়াকৈ আমি জুবিনদাৰ যোনখিনি কাম, এই কামখিনি আমি কৰি লওঁ, জুবিনদাক বিদায় দি লওঁ, জুবিনক বিদায় দি লওঁ। তো এনেকৈ কৈছিল। আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ কথাত আমি সন্মতিও জনাইছিলোঁ। তো এতিয়া কিন্তু আমাক তদন্ত লাগে, এতিয়া যুঁজাৰ সময়। আমি কিন্তু এইবাৰ এতিয়া কিন্তু যুঁজিম, সঁচা কথা কৈছোঁ, আমি যুঁজিম। জুবিনদাই আমাক কিমান কি দি থৈ গ'ল, এইটো আমি ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। আমাক বহুত দি থৈ গ'ল, এইটো আমি ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। জুবিনদাই আমাক বহুত দি থৈ গ'ল, আৰু পাবলগীয়া আছিল, কিন্তু নিয়তিৰ নিয়ম বিধিৰ বিধান ভগৱন্ত লৈ গ'ল। তো আমি এইবিলাক মানে নিয়তি নিয়ম বিধিৰ বিধান আমি মানিবই লাগিব। আমি নেমানো বুলি ক'লেও এইটো চিৰন্তন সত্য কথা যেন আমি মানিবই লাগিব। সেইটো কাৰণে ক'ব বিচাৰিছোঁ, এতিয়া আমাক তদন্ত লাগে। যোন কেইজনৰ কথা আমি কৈ আছোঁ, অসমবাসী ৰাইজে যোন কেইজনৰ কথা কৈ আছে, যোন কেইজন অপৰাধী থানাই থানাই বৰ্তমান সময়ত কেছ দিয়া গৈছে, তাত তদন্ত কৰিব লাগে, এইটোৱে ক'লোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, আপুনি তদন্ত কৰিবৰ কাৰণে পূৰা অৰ্ডাৰ দি দিয়ক, এইটোৱে ক'লোঁ। নহ'লে কিন্তু আমি ওলাই গ'লে কিন্তু কথাটো বৰ বেলেগ হ'ব দেই, এইটোৱে ক'লোঁ। আৰু অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ, আমি জুবিনদাৰ লগত যোনটো অন্যায় হ'ল, যিটো অন্যায় কৰিলে, সেই অপৰাধীকেইটাক কিন্তু আমি উলিয়াবই লাগিব। নহ'লে কিন্তু জুবিনদাৰ আত্মাই কিন্তু শান্তি নাপাব, এইটোৱে ক'লোঁ দেই অসমবাসী ৰাইজ। জুবিনদাৰ কিন্তু আত্মাই শান্তি নাপাব। আমি যোনকেইটা অপৰাধী, সেই অপৰাধীকেইটাক আমি চিনাক্তকৰণ কৰি কঠোৰতম শাস্তি দিবই লাগিব। অলৰেডি জলজল পটকৈ ওলাই পৰিলে, হয়তো আপোনালোকে গমেই পাই আছে, এইকেইটাই হ'ল সেইকেইটা অলৰেডি ওলাই পৰিলে। তো সেইকাৰণে ক'ব বিচাৰিছোঁ, যাতে আমি ৰাজপথত নোলোৱা আগতেই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, আপুনি তদন্ত কৰক ইমিডিয়েট, এইটো ক'লোঁ। আমি জাগিলে কিন্তু কথাটো বেয়া হ'ব। কাৰণ কেলৈ, আপোনাৰ কথা মানিলোঁ, আপোনাৰ কথা শুনিলোঁ। আপুনি যেনেকৈ কৈছিল, আপোনাৰ কথা আখৰে আখৰে পালন কৰিলোঁ। আপুনি প্ৰথমতে ক'লে যেন জুবিনদাক আমি শেষ মানে বিদায়টো দি লওঁ, আৰু গৰিমা বৌও কৈছিল যেন সিদ্ধাৰ্থক একো নকৰিবলৈ। তো সিদ্ধাৰ্থৰ কথাও মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানিলে। তো এতিয়া কিন্তু আপুনি আপোনাৰ কাম কৰক। তো আমি প্ৰশংসা কৰি থাকোঁ, আমি গৌৰৱ কৰি থাকোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ কথা কৈ আমি গৌৰৱ কৰোঁ, প্ৰশংসা কৰোঁ। আমি লগৰ ল'ৰাৰ লগত লগ লাগিলে আমি কথা পাতোঁ। সঁচাকৈ দেই, এনে এজন মুখ্যমন্ত্ৰী, তো এই মুখ্যমন্ত্ৰীজনেই হ'ল প্ৰথমজন মুখ্যমন্ত্ৰী আৰু শেষৰজন মুখ্যমন্ত্ৰী যি আনৰ লগত নিমিলে, আনতকৈ ব্যতিক্ৰম নিমিলে। সঁচা কথা কৈছোঁ। তো আমি এইটো প্ৰশংসা কৰি থাকোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আমি ভাল পাওঁ, প্ৰশংসা কৰি থাকোঁ। কিন্তু আমাৰ দাবীটো আপুনি মানক, সঁচা কথা কৈছোঁ, আমাৰ দাবীটো আপুনি মানক, আপুনি তদন্ত কৰক। আপুনি কৰোঁ বুলি ক'লে সকলো কাম কৰিব পাৰে। আপোনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, ভৰসা আছে। এতিয়া যেনেকৈ আপুনি ইমান সুন্দৰকৈ জুবিনদা ভগৰ শেষ বিদায়টো যেনেদৰে ইমান সুন্দৰকৈ পাৰ কৰাই নিলে, কিন্তু আপোনাক শেষত আকৌ চেলুট দিব লাগিব, ধন্যবাদ দিবই লাগিব। ধন্যবাদ নিদিয়াকৈ থাকিবই নোৱাৰোঁ। ইমান সুন্দৰকৈ, ইমান ভালকৈ
শৃংখলাবদ্ধভাৱে আপুনি ইমান সুন্দৰকৈ পাৰ কৰাই দিলে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু শেষত ক'ব বিচাৰিছোঁ, তদন্ত কৰি দোষীক শাস্তি দিবই লাগিব। আৰু এইটোতো আমি নেমানোৱেই, এইটো কেতিয়াও সাধাৰণ মৃত্যু নহয়। জুবিন দাৰ যোনটো মৃত্যুটো, এইটো কেতিয়াও সাধাৰণ মৃত্যু নহয়। আমি সহজভাৱে ল'বই পৰা নাই, এইটোৱে ক'লোঁ। এইটো সাধাৰণ মৃত্যু নহয়, আমি সহজভাৱে ল'ব পৰা নাই। সেইকাৰণে আপোনাক প্ৰতি কৈ আছোঁ যেন আমাক দোষীক শাস্তি দিয়াই দিব লাগে, এইটোৱে ক'লোঁ। আপুনি তদন্ত কৰক। অলৰেডি সকলোৱে কৈয়ে আছে এইকেইজন সেইকেইজন বুলি, তো আপুনি সেইকেইজনৰ ওপৰত যি গোচৰ ৰুজু কৰা হৈছে সেইকেইজনৰ ওপৰত আপুনি তদন্ত আৰম্ভ কৰক, এইটোৱে ক'লোঁ। নহ'লে আমি অসমীয়া জাগিলে কথাটো অলপ বেলেগ ধৰণৰ হ'ব। সেইটো কাৰণে আপোনাক অনুৰোধ কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, আমি জাগিলে কিন্তু কথাটো বেয়া হ'ব। কাৰণ কেলৈ, বহুত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ যাব। কাৰণ কেলৈ, আমি দোষীক কেতিয়াও সাৰি যাব নিদিওঁ। দোষীয়ে উপযুক্ত শাস্তি পাবই লাগিব। আমাৰ মৰমৰ হাৰ্থ অফ জুবিন দাক ইহঁতি প্লেনিং কৰি এই পৃথিৱীৰ পৰা চিৰ বিদায় দিলে, আমি কিন্তু কেতিয়াও এৰি যাব নিদিওঁ, এইটোৱে ক'লোঁ। তো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ, শেষত আকৌ ক'ব বিচাৰিছোঁ, আপোনাক সন্মান কৰোঁ, আপোনাক শ্ৰদ্ধা কৰোঁ, আপোনাৰ কথা মানো, কিন্তু এইবাৰ আমাৰ কথাটো মানক। জুবিন দাক যিকেইটাই লৈ গৈছিল সেইকেইটাৰ ওপৰত তদন্ত কৰক, আৰু দোষী সাব্যস্ত হ'লে সিহঁতক কঠোৰতম শাস্তি দিবই লাগিব, এইটোৱে ক'লোঁ। বাকী একো নকওঁ। আপোনালোকৰ ৰাইজ, আপোনালোকৰ মতামতবিলাক কমেণ্ট বক্সত দিব। আপোনালোকে কি বিচাৰে কমেণ্ট কৰিব, আৰু লগতে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই শ্বেয়াৰ এইটো কাৰণে কৰিব কৈছোঁ, যিহেতুকে আমি জাগি থাকিব লাগিব। আমি এইবিলাক কথাত চৰ্চা কৰি থাকিব লাগিব। ছ'চিয়েল মিডিয়া পাৱাৰ কিমান আপোনালোকে সকলোৱে গমেই পায়। ছ'চিয়েল মিডিয়াত আমি এইবিলাক প্ৰতিবাদ কৰি থাকিব লাগিব, পষ্ট দি থাকিব লাগিব। যদি আমি জুবিনদাৰ আত্মাৰ শান্তি যদি কামনা কৰিব বিচাৰোঁ, বা আত্মাৰ শান্তি যদি বিচাৰোঁ, আমি দোষীক উপযুক্ত শাস্তি দিবই লাগিব। সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। বাকী একো নকওঁ, ধন্যবাদ।